Hello students, welcome to Srenikotha. আজি আমি ক্লাস 3 আমি আৰু আমাৰ পৰিবেশ পাঠ্যপুথিৰ চেপ্টাৰ নম্বৰ 6 আমাৰ যান বাহনৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে উত্তৰ লিখা ক তিনিখন যান বাহনৰ নাম লিখা। এটা উত্তৰ তোমালোকে কি লিখিবা যে এম্বুলেন্স, ডাকঘৰৰ ৰঙা গাড়ী আৰু কি স্কুল বাছ। 6 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ অঞ্চলত কি যান বাহন চলাচলৰ সুবিধা আছে। তোমালোকে চোৱা কিছুমান বস্তু তোমালোকৰ মা দেউতাক খুঁটি পেলাই লিখিবা, ঠিক আছে। যদি তোমালোকৰ ঠাইত অটো ৰিক্সা, স্কুটি বা বাইক চলে তেতিয়াহ'লে তোমালোকে ইয়াত কি লিখিবা ৰিক্সা লিখিবা, স্কুটি বা বাইক লিখিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে প্ৰাণীয়ে টনা দুবিধ যান বাহনৰ নাম লিখা। এতিয়া উত্তৰ তোমালোকে লিখিবা যে ঘোঁৰা গাড়ী আৰু গৰু গাড়ী। 6 নম্বৰ প্ৰশ্নটো হৈছে হাট বজাৰলৈ বস্তু অনা নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান বাহনৰ নাম লিখা। উত্তৰ তোমালোকে কি লিখিবা গৰু গাড়ী, ঠেলা গাড়ী আৰু ঘোঁৰা গাড়ী, ঠিক আছে। তাৰপিছত চোৱা 19 নম্বৰ প্ৰশ্নটো হৈছে যে যান বাহনৰ পৰা আমি কি সুবিধা পাওঁ। উত্তৰ তোমালোকে লিখিবা যে যান বাহনৰ পৰা আমাৰ বহুতো সুবিধা হয়। কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ আমি যাব পাৰোঁ। তাৰপিছত লিখিবা কি বয় বস্তু আমি আনিব পাৰোঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ক অংশৰ লগত খ অংশ মিলাই লিখা। আমাৰ ইয়াত কি আছে ক অংশ আৰু খ অংশ আছে। এতিয়া ইয়াৰ কোনটো কাৰ লগত মিলি আমি কি কৰিব লাগিব লিখিব লাগিব, ঠিক আছে। এতিয়া তোমালোকে কি লিখিবা চোৱা উত্তৰত মটৰ গাড়ী মিলিব মাটিত চলে, উৰাজাহাজ মিলিব আকাশত চৰে, ফেৰী চলিব ক'ত পানীত চলে। তেনেদৰে বাকীকেইটা মালবাহী ৰেল কি চলিব তোমাৰ বস্তু অনা নিয়া কৰে, অগ্নি নিৰ্বাপক গাড়ীয়ে কি কৰে জুই নুমুৱাত সহায় কৰে, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা ক ট্ৰাকেৰে দেশ দূৰলৈ কঢ়িওৱা হয়। উত্তৰ তোমালোকে লিখিবা যে বয় বস্তু দূৰলৈ কঢ়িওৱা হয়। তাৰপিছত আছে ঘোঁৰা গাড়ীৰ দেশ অনা নিয়া কৰা হয়। উত্তৰ কি হ'ব ঘোঁৰা গাড়ীৰে বয় বস্তু অনা নিয়া কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান বাহন লৈ যাবা। এতিয়া বিদ্যালয়লৈ তোমালোকে কেনেকৈ যাবা। এতিয়া চোৱা বিদ্যালয়লৈ চাইকেলেৰে, নৈ সিপাৰলৈ নাৱেৰে আৰু দিল্লীলৈ উৰাজাহাজেৰে যাম, ঠিক আছে। চোৱা নিশ্চয় যদি তোমালোকৰ চাইকেল আছে কি কৰিবা বিদ্যালয়লৈ তোমালোকে চাইকেলেৰে যাবা। যদি নৈ সিপাৰলৈ কি দি যাবা তোমালোকৰ ওচৰততো সাধাৰণতে নাওহে থাকিব, ফেৰীটো নাথাকে, গতিকে কি দেখিবা নাও দি যাবা। তেনেকৈ দিল্লীলৈ তোমালোকে কিহত যাবা উৰাজাহাজেৰে যাবা, ঠিক আছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে যে বিভিন্ন যান বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা। উত্তৰ তোমালোকে লিখিবা যে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজে বিভিন্ন যান বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিছকাছ কৰিম। থেংক ইউ।